জয়শ্ৰী ৰিম্পিবা খুব ভাল লাগিছে মোৰ চাই কিন্তু তাৰ মাজতো কিছুমান ভুল ত্ৰুটি থাকে নহয় জানো সেইখিনি আমি বিচাৰকসকলৰ পৰা জানি লম ঠিক আছে যাতে আমি আৰু ভাল হয় নহয় জানো ঠিক আছে পুৰবিবা জয়শ্ৰী হয় বা তুমি দেৰগাঁও বুলি কৈছিলা হয় দেৰগাঁৱৰ মোৰ দেউতাৰ ঘৰ আছিলে জয়শ্ৰীৰ আচলতে কথাষাৰ কৈ নতাই মানে একদম প্ৰেছাৰ একেবাৰে লো কিমান লো প্ৰেছাৰ 60 আৰু কি ডক্টৰ নাচিবলৈ মনা কৰিছিলে কিন্তু মই ইয়াৰ পৰা গৈ চেলাইন ল'ব লাগিব কৃষ্ণ ভাইকে যে এই মঞ্চখনত চেলাইনটো আনিবলগীয়া নহ'ল সেইটোৱে ৰক্ষা পৰিলোঁ দেই বিহু বলিয়া একদম বিহু একদম মানে সেইটো ওলাই পৰিলে বাৰু যি নহওক কিন্তু ডক্টৰৰ যিটো পৰামৰ্শ সেইটো মানি চলিবও লাগিব নহয় জানো যিমান দেহা থাকিলেহে বেহা বুলি কয় নহয় জানো সেইটোৱে কথা বাকী এইখিনিতে কওঁ মানে বহুত বিৰতিৰ মূৰত নচা নিচিনা লাগিছে ন খুব দীঘলীয়া বিৰতি নেকি ন দীঘলীয়া বিৰতি বাৰু এনেই মাজে সময়ে নাচি থাকোঁ কিন্তু আজি মানে গাটো বেয়া কাৰণে ভালকৈ নাচিবও পৰা নাই ঘৰৰ পৰাও ফোন আহিলে মানে ল'ৰাটো গা বেয়া বুলি তাৰ চিন্তাটো লাগি আছে তাৰ চিন্তা হয়তো আৰু তাৰ টনচিল হৈছে মানে 3 দিন একো খোৱাই নাই বুলি কৈছে ল'ৰা ওচৰত কোন দেউতাক আছে নহয় মা আছে দেউতাক ইয়াতে বহি আছে দেউতাক ইয়াতে বহি আছে তাকেতো তাতে ল'ৰা আইতাকৰ ওচৰত আছে ন একো নাই দিয়া ভাল হৈ যাব কোনো কথা নাই আৰু এটা কথা পৰিৱেশনটো যেতিয়া আমি ইয়াত বহিছোঁ পৰিৱেশনৰ ওপৰত আমি নম্বৰ দিব লাগিব নহয়নে গতিকে গগনা শেষৰ মাত্ৰাটো শেষ হ'বলৈ নাপালে দেখোন শেষ নহওঁতে খোপাত গুজিলাই যে দৌৰা দৌৰি ন সোনকালে শেষ কৰি যাব লাগে ন ল'ৰাৰো চিন্তা আছে নহয় জানো তেনেকুৱা এটা হৈছে অনুমান আৰু যিয়ে নহওক আৰু নিজৰ স্বাস্থ্যৰ যত্ন ল'বা আৰু আগলৈও যদি বিহু নাচিবলৈ আৰু মন আছে তেতিয়াহ'লে ভালকৈ এজন দক্ষ এজনৰ ওচৰত গৈ তুমি শিকিব লাগিব আখৰা কৰিব লাগিব ঘৰতো তেনেকৈ প্ৰেক্টিচ কৰিবা ঠিক আছে বা তোমালৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল ধন্যবাদ দীপজ্যোতি দা নমস্কাৰ জয়শ্ৰী দাস পৰিৱেশন ভালে লাগিছে মাত্ৰ এই ভাল লগাখিনিক
তাত স্কুৱেৰ এটা লগাব লাগিব স্কুৱেৰটো লগাবলৈ হ'লে আখৰাৰ প্ৰয়োজন হ'ব হয় ছাৰ সকলোখিনি ক্ষেত্ৰতে মই কৈছোঁ মই এটা এটাকৈ কৈ নাযাওঁ আৰু যে হ'ল পৰিৱেশনটো ভাল লাগিছে কিন্তু সেইটো প্ৰতিযোগিতামুখী কৰিবলৈ হ'লে আখৰাৰ যথেষ্ট প্ৰয়োজন আছে আখৰা কৰিব লাগিব তেতিয়া আপোনাৰ পৰিৱেশন আৰু বহুত ভাল হ'ব কাৰণ আপোনাৰ নাচখন দেখিলে গম পায় যে আপোনাৰ গাত নাচ আছে মাত্ৰ অলপ আখৰাৰ চাগে ছাৰ কৰা হোৱাই নাই বাৰু তেনেকৈ এইটো বিহুৱতী বোৱাৰীটো সেইটো কথা আমি গ্ৰহণ আগতো কৰা হোৱা নাই হয় সেইখিনি কৰিব কাৰণ বিহুটো আপোনাৰ গাত আছে বুলি দেখিলে গম পায় গতিকে অকল এখন মঞ্চৰ প্ৰতিযোগিতা বুলি নহয় বিহুটো কৰি থাকিলে আপুনি জনাৰ লগতে আপোনাৰ পিছৰখিনিকো ধুনীয়াকৈ শিকাই গৈ থাকিব পাৰিব আৰু স্বাস্থ্যৰো যতন ল'ব শুভেচ্ছা থাকিলে ধন্যবাদ ধন্যবাদ অসীম জয়শ্ৰী হয় অসীম দা ভাল লাগে হাঁহি থাকিলে মই বৰ ভাল ইমান ধুনীয়াকৈ হাঁহি আছা গম পাইছোঁ তোমাৰ গাটো খুব বেয়া গাটো বেয়াৰ পিছতো তুমি যিখিনি ইয়াতে কৰিছা এইটো ধেমালি কথা নহয় আৰু এখন মঞ্চত 8 মিনিট সময় নাচি থকাটো এজন মানে সুস্থ মানুহৰ কাৰণে অসুবিধা তুমি অসুস্থ তথাপিও তুমি যিখিনি কৰিছা খুব ধুনীয়া সদায় কৰি যাবা আৰু যেনেকৈ আমাৰ দীপ ছাৰ বা বাইদেৱে ক'লে তোমাক কথাখিনি সেই বস্তুখিনি খুব ধুনীয়াকৈ অৱলম্বন কৰি আগুৱাই যোৱা আৰু মোৰ এটা বস্তু তোমাৰ খুব ভাল লাগিল তাৰমানে মই যদি থাকোঁ মঞ্চখনলৈ চাই মই পিৰিক পাৰাক চবফালে চাই থাকোঁ তুমি যেতিয়া তাৰ পৰা আহিছা তুমি তোমাৰ মানে হাজবেণ্ডক ধুনীয়াকৈ এটা সেৱা কৰি আহিছা পৰাপক্ষত এই পৰম্পৰাটো এতিয়া আমাৰ অসমত খুব কমি গৈছে কাৰণ বিহু দিনাখনহে দেখা পোৱা যায় কিছুমান মহিলাক যে বিহু দিনাখন গামোচাখন পিন্ধাই নিজৰ পতিজনক মানে হাজবেণ্ডক সেৱা কৰে কিন্তু তুমি যেনেকৈ মানে নাচাৰ আগতে এজন অভিভাৱক হিচাপে সেৱাটো কৰি গৈছা আই প্ৰাউড অফ ইউ খুব ভাল লাগিল এইটো কথা কাৰণ হাজবেণ্ডজনে এয়া মোক কথা ক'লেই বোৱাৰীবিলাকে কান্দে নহয় মোৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম মই একো দুখ লগাকৈ কোৱা নাই দেখোন নাই তুমি তেখেতৰ প্ৰতি থকা শ্ৰদ্ধাটো চাই সঁচাকৈ আপ্লুত হৈছোঁ মানে হয়তো কেমেৰাত সেইটো দেখা পাব কিন্তু মই এনেকৈ ঘপককৈ চালোঁ যে ইমান ধুনীয়াকৈ তুমি সেৱা কৰি গৈছা আৰু হাজবেণ্ডৰ প্ৰতি তোমাৰ যিটো শ্ৰদ্ধা সঁচাকৈ সদায় ৰাখিবা মই ক'লোৱেতো আমাৰ বিহু সময়তহে কিছুমান মহিলাক দেখা যায় গামোচাখন পিন্ধাই বিহু দিনাখন সেৱা কৰে আমিয়ে পাহৰি গৈছোঁ দেউতাহঁতক কেতিয়াবা সেৱা কৰিবলৈ মাহঁতক ভগৱানক ঠিকেই সেৱা কৰোঁ কিন্তু দেউতা মাক কোনোবা ক্ষেত্ৰত আমি পাহৰি যাওঁ মই এই কথা পাতিবলৈ অকণমান কমাই দিছোঁ আজিকালি মানে মই কথা ক'লে বোৱাৰীসকলে কান্দে সেইটো বিৰাট সুখৰ চকু পানী হয় সুখৰ চকু পানী নেকি তেনেহ'লে হাঁহি থাকোঁ যিহেতু কালি মোৰ বহুত গা বেয়া হৈছিলে তেখেতক ৰাতি ফোন কৰিলোঁ মোৰ গাটো বহুত বেয়া লাগিছে উশাহ ল'ব পৰা নাছিলোঁ মানে মোৰ গেছ পুৰা হৈ গৈছিলে তাৰপিছত তেওঁ কৈছে মই ৰাতিয়ে গাড়ীত উঠি দিম সঁচাকৈ ৰাতিয়ে গাড়ীত উঠি দিলে হয় নেকি দেৰগাঁৱৰ পৰা মানে তোমাৰ প্ৰতি থকা কিমান মৰম পৰহি ৰাতিপুৱা গৈছিলেহে তাৰপিছত মই ক'লোঁ যে আহিব নালাগে আমি দুজনী গুচি যাম আমি দুগৰাকী আছোঁ তেওঁ ৰাতিয়ে গাড়ীত উঠি দিলে আচলতে চকু পানীটো সেইকাৰণেহে ওলাইছে চকু পানী সদায় এনেকৈ তোমালোকৰ মৰমবিলাক থাকক সদায় ভগৱানৰ উপাৰ্জনৰ ওপৰত আমি সেৱা জনাম যাতে এনেকৈ তোমালোকৰ মৰমবিলাক থাকি যায় ঠিক আছে ধন্যবাদ থেংক ইউ আৰু তোমাৰ মানুহজনকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ দেই ইমানখিনি লগ দিয়াৰ বাবে কাৰণ বৰ দৰকাৰ নহয় জানো বহুত মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যিয়ে নহওক তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল স্বাস্থ্যৰ যত্ন ল'বা ল'ৰাৰো স্বাস্থ্যৰ যত্ন ল'বা হ'বনে ঠিক আছে ধন্যবাদ সকলোকে